প্রশাসন মুজাফফর আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি উই ওয়ান্ট জাস্টিস নো জাস্টিস নো রেস্ট নো জাস্টিস নো রেস্ট আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি অমানবীয় উচ্ছেদ বন্ধ করো অমানবীয় উচ্ছেদ বন্ধ করো রাজনীতি করা বন্ধ চলিব রাজনীতি করা বন্ধ করো আমার দাবি ন্যায্য দাবি অমানবীয় উচ্ছেদ বন্ধ করো অমানবীয় উচ্ছেদ বন্ধ করো রাজনীতি করা বন্ধ করো রাজনীতি করা বন্ধ করো ধুবুৰী জিলাত আৰু আজি গোৱালপাৰা জিলাত সংখ্যালঘু অধ্যুষিত অঞ্চলত চৰকাৰখনে সংখ্যালঘু মানুহখিনিক মানে হেমাহিৰ দৃষ্টিৰে চাই সংখ্যালঘু মানুহৰ প্ৰতিবাদৰ কোনো ধৰণৰ মানে সন্মান প্ৰদৰ্শন নকৰাকৈ যি অমানৱীয়ভাৱে অসম চৰকাৰখনে সংখ্যালঘু মানুহখিনিক বাছি বাছি উচ্ছেদ কৰা টাৰ্গেট কৰিছে। এই কাৰ্যটোক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৱে ধিক্কাৰ দিছোঁ আৰু নিন্দা জনাইছোঁ। আমি বাৰম্বাৰ এটা কথা দাবী উত্থাপন কৰিছোঁ যে আপোনালোকে উচ্ছেদ কৰক, আমচুৰ বাধা নাই, উচ্ছেদৰ আমি বিৰোধিতা কৰা নাই, কিন্তু সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰি যিদৰে অমানৱীয়ভাৱে উচ্ছেদ কৰিছে এই কাৰ্যটোক আমি বিৰোধিতা কৰিছোঁ। আমি এটা কথাই কৈছোঁ যে উচ্ছেদ কৰাৰ পূৰ্বে সেই মানুহখিনিক পুনৰ সংস্থাপন কৰক। পুনৰ সংস্থাপন নকৰাকৈ সেই অসমৰ ভাৰতীয় মানুহখিনিক কি ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰিছে এই কাৰ্যটো আপোনালোকে চাই আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দাম্ভিকতাৰে যি ধৰণে কথা বতৰাবিলাক সংবাদ মাধ্যমত কৈ আছে, তেখেতে যেন মানসিক বিকাৰগ্ৰস্ত হৈছে বুলি আমাৰ ধাৰণা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে আপুনি নিজৰ বাহুবলেৰে আপোনাৰ চকীৰ মানে দমেৰে চৰকাৰখন পৰিচালনা কৰা বাদ দি অসমখন কেনেকৈ 5খন ৰাজ্যৰ ভিতৰে 1 নম্বৰ কৰা যি আপোনাৰ পৰিকল্পনা কেনেকৈ আপুনি কৰিব পাৰিব, সেই ক্ষেত্ৰে আপুনি অসমৰ সংখ্যালঘু সংখ্যাগুৰু সকলো মানুহকে লগত লৈ আপুনি উন্নয়নৰ চকুৰে চাওক।